নগাঁও কৃষি বিভাগৰ উদ্যোগত যি বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত এই বৰকছাৰী গাঁৱত আজি পথাৰত ভূঁই ৰুবৰ কাৰণে উপস্থিত হৈছেহি জলসিঞ্চন আৰু কৃষি মন্ত্ৰী পীযুষ হাজৰিকা। আৰু এই মুহূৰ্তত দেখা পোৱা গৈছে যে পথাৰত নামিবৰ কাৰণে সম্পূৰ্ণ সাজু হৈছে মন্ত্ৰীগৰাকী। আৰু যি আচলতে শালি ধানৰ যি কঠীয়া, সেই কঠীয়া ৰোপণ কৰিব আৰু পথাৰত নামিবৰ কাৰণে সাজু। প্ৰথমতে মই মন্ত্ৰীৰ এই যিটো পথাৰত নামিবলৈ যিটো আচলতে সাজু হৈছে তাৰ যিটো ৰূপ, এইটো মই দেখুৱাবলৈ অনুৰোধ জনাইছো। আৰু বিধায়কৰ জিতু গোস্বামীও আছে, বিধায়ক জিতু গোস্বামীও এনেকৈ সাজু হৈছে পথাৰত নামিবৰ কাৰণে। আৰু যি শালি ধানৰ আচলতে কঠীয়া, সেই কঠীয়া ৰোপণ কৰিবৰ কাৰণে, কঠীয়া ৰুবৰ কাৰণে এনেকৈ আহি উপস্থিত হৈছে এই মন্ত্ৰী পীযুষ হাজৰিকা। আৰু কেমেৰা সহযোগে পৰিৱেশটো দেখুৱাইছে। আৰু আচলতে এতিয়া এয়া শাওণ মাহ সোমোৱাবলৈ আৰু কেইদিনমান বাকী আছে। আৰু তাৰ আৰম্ভণিতে দেখা পোৱা গৈছে যে বহৰমপুৰ সমষ্টিৰ এই বৰকছাৰী গাঁৱত যিসকল আছে ৰোৱনী আছে, সেই ৰোৱনীসকলক লগত লৈ পেলাই এনেদৰে মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক জিতু গোস্বামী পথাৰত এনেকৈ নামিছে। যি সোণগুটি, আচলতে সোণগুটিৰ যি প্ৰাৰম্ভিক পৰ্যায়, সেই সোণগুটি প্ৰাৰম্ভিক পৰ্যায়ৰ যি কঠীয়া, আচলতে কঠীয়া ৰুবৰ কাৰণে, কঠীয়া ভূঁই ৰুবৰ কাৰণে এনেদৰে মন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে। আৰু কৃষি বিভাগৰ দায়িত্ব পোৱাৰ পিছতে প্ৰথমবাৰৰ কাৰণে নগাঁও জিলাৰ এই বহৰমপুৰ সমষ্টিত ভূঁই ৰুব আৰু প্ৰথমবাৰৰ কাৰণে আহি উপস্থিত হৈছেহি এই অঞ্চলত। আচলতে সকলো লোক আজি আনন্দিত হৈছে। আৰু এই ৰোৱনীসকল, বহু সংখ্যক আচলতে ৰোৱনী আছে, ৰোৱনীসকলক লগত লৈ এনেকৈ কৃষিমন্ত্ৰীগৰাকীয়ে যি শাওণ মাহ সোমাবলৈ আৰু কেইটামান দিন বাকী, আৰু এতিয়া যিহেতু পথাৰ যি সোণগুটি ৰোপণৰ কাৰণে এতিয়া ৰাজ্যৰ কৃষকসকলে সাজু হৈছে আৰু আৰম্ভণি কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু যি নগাঁও বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত এয়া বৰকছাৰী গাঁও, আৰু এই বৰকছাৰী গাঁৱৰ এয়া পথাৰত এনেকৈ ভূঁই ৰুইছে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই। লগতে সহযোগ কৰিছে বহৰমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী। আৰু কেমেৰা সহযোগীক মই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছো। আৰু যি আচলতে মন্ত্ৰীগৰাকী প্ৰথমতে আহি পেলাই প্ৰধান নাৰিকল পুলি ৰোপণ কৰিলে। আৰু তাৰপিছতে এই আচলতে কন্দলী অঞ্চল, আচলতে বহৰমপুৰ সমষ্টিৰ অন্তৰ্গত এই কন্দলী অঞ্চলৰ বৰকছাৰী গাঁও। আৰু এই বৰকছাৰী গাঁৱত এনেদৰে ভূঁই ৰোপণ কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু আচলতে যি এতিয়া পথাৰৰ যিহেতু কৃষকসকল সাজু হৈছে, যি শাওণৰ আৰম্ভণিতে প্ৰথম বৰষুণ জাক অহাৰ লগে লগে এনেকৈ আচলতে পথাৰত বোকা দি ভূঁই ৰুবৰ কাৰণে সকলো কৃষক সাজু হয় আৰু সোণগুটি ৰোপণ কৰিবৰ কাৰণে সাজু হয় ৰাজ্যৰ কৃষকসকল। আৰু কৃষিমন্ত্ৰীগৰাকীয়ে আজি এনেকৈ এই যি পথাৰত ভূঁই ৰুই আচলতে যিসকল আছে খেতিয়ক আছে, ৰোৱনী আছে, সকলোকে এনেকৈ উৎসাহিত কৰিছে। আৰু কেমেৰা সহযোগে পৰিৱেশটো দেখুৱাই আছে। আৰু এনেদৰে এয়া এনেদৰে মন্ত্ৰীগৰাকীক আমি দেখুৱাই আছো। মন্ত্ৰীগৰাকীয়ে হাফ পেণ্ট টি চাৰ্ট পিন্ধি আৰু মূৰত যি আচলতে কাৰ্বিৰ যি জাতীয় গামোচা, সেই কাৰ্বিৰ জাতীয় গামোচা মূৰত মাৰি এনেকৈ সোণগুটি ৰোপণ কৰিছে পথাৰত, আৰু বোকা ভৰা পথাৰত। আৰু কেমেৰা সহযোগে পৰিৱেশটো দেখুৱাই আছে। আচলতে এয়া সকলোৰ যি ৰোৱনী আছে, ৰোৱনী আনন্দত উৎসাহিত হৈছে। আৰু এনেকৈ পথাৰৰ মাজতে ভূঁই ৰুই বিহু নৃত্য কৰিছে। আৰু মন্ত্ৰী পীযুষ হাজৰিকা আছে, লগত আছে বহৰমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, লগত আছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা, আৰু যিসকল আছে কৃষি বিষয়া আছে, কৃষি বিষয়াসকলো ইয়াত উপস্থিত আছে। নগাঁও জিলাৰ যিসকল কৃষি বিষয়া আছে সকলো উপস্থিত হৈ এনেদৰে যি আচলতে সোণগুটি ৰোৱা
যি প্ৰাৰম্ভিক পৰ্যায় সেয়া আজি যি নগাঁও জিলাৰ এই ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত এই কন্দলি অঞ্চলৰ পৰা আৰম্ভণি কৰিছে কৃষি মন্ত্ৰীগৰাকীয়ে আৰু সকলো বহু সংখ্যক আচলতে ৰোৱনীক লগত লৈ মন্ত্ৰী পীযুষ হাজৰিকাই এনেদৰে ভূঁই ৰুইছে আৰু কেমেৰা সহযোগে পৰিৱেশটো দেখুৱাইছে। ইতিমধ্যে এয়া মন্ত্ৰী পীযুষ হাজৰিকা যি পথাৰত ভূঁই ৰুই পেলাই ইতিমধ্যে উঠি আহিছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইতিমধ্যে মন্ত্ৰীগৰাকী যি পথাৰত ভূঁই ৰুলে নিজে ট্ৰেক্টৰ চলালে আৰু চলাই লৈ পেলাই এনেদৰে এতিয়া পথাৰৰ পৰা এনেদৰে উঠি আহিছে। আমি যি বক্তব্য ল'বলৈ আমি চেষ্টা কৰিম। দাদা, আপুনি ইতিমধ্যে পথাৰত সোণগুটি ৰুই পেলাই কৰিব লাগিব। কৃষি মন্ত্ৰীয়ে পথাৰত নামিবই লাগিব। মই নিজে বহুখিনি খেতি কৰোঁ, কিন্তু পাব্লিচিটি নিদিওঁ কাৰণে নাজানে মানুহে। কিন্তু এতিয়া আগতে মই নিজে খেতি নকৰোঁ, সঁচা কথা, মই কৰোঁ। এতিয়াৰ পৰা নিজেও অলপ অলপ নামিবলৈ চেষ্টা কৰিম, কাৰণ আমি যদি মানুহক এক্সাম্পল দেখুৱাওঁ মানুহে আৰু হয়তো কৰিবলৈকে বিচাৰিব। গতিকে মানুহক অনুৰোধ কৰিম, খেতিত মনোযোগ দিয়ক। ধানটো কৰিমেই, ধানতকৈ হৰ্টিকালচাৰত, ফ্লৰিকালচাৰত মানে ফল মূলৰ খেতি, ফুলৰ খেতি আৰু চব্জি খেতিত গুৰুত্ব দিয়ক, তাত বেছি লাভ পায়। দেখা পোৱা গৈছে যিহেতু আপুনি ব্ৰহ্মপুৰ সমষ্টিত আছে, এই অঞ্চলত কৃষিৰ ওপৰতে ভিত্তি কৰি কৃষকসকল আছে, কিন্তু ইয়াত হাতী আমাৰ ডেফিনেটলি ফৰেষ্ট ডিপাৰ্টমেণ্টে টেক আপ কৰি আছে আৰু কি কৰিব পাৰোঁ ডেফিনেটলি ট্ৰাই কৰিম। এয়া আছিলে মন্ত্ৰী পীযুষ হাজৰিকা। আৰু ইতিমধ্যে যি আমি উল্লেখ কৰিছোঁৱেই যে পথাৰত সোণগুটি ৰুই পেলাই উঠি আহিলে আৰু যি কৃষি বিভাগৰ দায়িত্ব লোৱাৰ পিছতে এনেদৰে প্ৰথমবাৰৰ কাৰণে নগাঁও এই ব্ৰহ্মপুৰ সমষ্টিত আহি পেলাই পথাৰত একেলগে ৰোৱনীসকলক লগত লৈ পেলাই ভূঁই ৰুলে, লগত সহযোগ কৰিলে বিধায়ক জিতু গোস্বামী, লগতে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে যি কৃষি বিভাগৰ যিসমূহ আচলতে বিষয় আছে তেওঁলোকেও সহযোগ কৰিলে। আচলতে এগৰাকী দক্ষ মন্ত্ৰী হিচাপে ইতিমধ্যে ইয়াৰ আগৰ কাৰ্যকালতো তেখেতে পৰিচিত হৈ আহিছিল। এইবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰী পীযুষ হাজৰিকাক কৃষি আৰু জলসিঞ্চন দুয়োটা বিভাগৰ দায়িত্ব দি আছিলে। কৃষি বিভাগৰ যি উন্নয়ন, সেই উন্নয়ন সাধন কৰিবৰ কাৰণে দায়িত্ব দিছে আৰু কৃষি মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে এনেদৰে ব্ৰহ্মপুৰ সমষ্টিত ভূঁই ৰুলেহি মন্ত্ৰী পীযুষ হাজৰিকাই।